চৰকাৰী নিৰ্লিপ্ততাৰ বলি হৈছে উমৰাংচুৰ শ্ৰমিক। সৰব CITU, SFI আৰু DYFI প্ৰতিবাদ সাব্যস্ত কৰি অবৈধ খনন কাৰ্যত জড়িতসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী সংগঠনকেইটাৰ। শেহতীয়াকৈ ডিমা হাছাও জিলাৰ উমৰাংচুৰ অসম মেঘালয় সীমান্তৰ কয়লা খনিত সংঘটিত হোৱা দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়াও 300 ফুট দ খনিত আবদ্ধ হৈ আছে 10ৰো অধিক শ্ৰমিক। ডিমা হাছাওৰ CEM দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাৰ মালিকানাধীন এই কয়লা খনিটোক কেন্দ্ৰ কৰি এতিয়াও উত্থাপন হৈ আছে একাধিক অভিযোগ। সাঙুৰ খাই পৰিছে দিছপুৰৰ মন্ত্ৰী বিষয়াৰ নাম। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও উত্থাপন হৈছে অভিযোগ। এই ক্ষেত্ৰত SFI, DYFI আৰু CITUৱে সংগঠিতভাৱে গুৱাহাটীত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদত সংগঠনকেইটাই মুকলিকৈ অবৈধভাৱে খনন কাৰ্যৰ সৈতে জড়িত অপৰাধীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে। তেওঁলোকৰ দাবী অনুসৰি উমৰাংচুৰ কয়লা খনিত শ্ৰমিক উদ্ধাৰ কাৰ্য ক্ষীপ্ৰতৰ হ'ব লাগে। আহত আৰু মৃতসকলৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিব লাগে। অবৈধ খনন কাৰ্য অতি শীঘ্ৰেই বন্ধ হ'ব লাগে। অসমৰ প্ৰতিটো কল কাৰখানাত অত্যাধুনিক সুৰক্ষা সঁজুলিৰ ব্যৱস্থা কৰিব লাগে আৰু আইন ভংগকাৰী মালিকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। এই প্ৰতিবাদত CITUৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই উমৰাংচুৰ দুৰ্ঘটনা অসম চৰকাৰৰ চূড়ান্ত নিৰ্লিপ্ততাৰ ফলত সংঘটিত হোৱা বুলি অভিহিত কৰে। উক্ত কয়লা খনিটোত মাইন্স এক্ট 1952 সম্পূৰ্ণৰূপে উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে তপন শৰ্মাই। তদুপৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই আছাম কোল কুৱেৰীত অবৈধ খনন কাৰ্য চলা বুলি অভিযোগ উত্থাপন কৰিছে CITUৰ নেতাগৰাকীয়ে। মই গোৱালপাৰা জিলাৰ মৰণৈৰ ইথানল কাৰখানাত আৰু এতিয়া শেহতীয়াভাৱে এই উমৰাংচুৰ এই ঘটনা চৰকাৰৰ চূড়ান্ত নিৰ্লিপ্ততাৰ ফলত হোৱা ঘটনা। ইয়াতে মাইন্স এক্ট 1952 সম্পূৰ্ণৰূপে ভংগ কৰা হৈছে। অসম চৰকাৰৰ খনি সংক্ৰান্ত এখন ৰুল আছে, বিধি আছে, এই বিধি অমান্য কৰিছে। উচ্চতম ন্যায়ালয়ে অবৈধ খনন কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিছিল। এই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই দি এই আমাৰ কণিকা হোজাৰ নেতৃত্বত যিসকল বিজেপি দলৰ নেতা আৰু নেত্ৰী তেওঁলোকক সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ দি আছে দিছপুৰীয়া ৰজাসকলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পালি প্ৰহৰীসকলে। আৰু তেওঁলোকৰ এই পৰীক্ষণ মদতত চলিছে এই খনন কাৰ্য। আৰু এই খনন কাৰ্যত ছেফটি মিজাৰ নাই, ছেফটি ইকুইপমেণ্ট নাই। অতিশয় দুখজনকভাৱে মৰ্মান্তিকভাৱে এই জীৱিত অৱস্থাত উদ্ধাৰ হোৱা জালাল উদ্দিন ডাঙৰীয়াই যোৱাকালি সংবাদ মাধ্যমত প্ৰকাশ কৰিছে কি নিৰ্মম আৰু কি নিদাৰুণ ঘটনা। সামান্যতম সুৰক্ষা ইকুইপমেণ্ট অৰ্থাৎ যিবিলাকক আমি ছেফটি ইকুইপমেণ্ট বুলি কওঁ, এজ পাৰ মাইন্স এক্ট 1952 ইট ইজ কম্পালচৰি, এজ পাৰ ফেক্টৰী এক্ট 1948 ইট ইজ কম্পালচৰি টু প্ৰভাইড উইথ এপ্ৰপ্ৰিয়েট ছেফটি মিজাৰ, ছেফটি ইকুইপমেণ্ট। এই ইকুইপমেণ্ট দিয়াত ব্যৰ্থ হৈছে আৰু এই ইকুইপমেণ্ট নিদিয়া কথাটো চৰকাৰে জানে, চৰকাৰৰ শ্ৰম বিভাগে জানে, শ্ৰম মন্ত্ৰীয়ে জানে, শ্ৰম আয়ুক্তই জানে, কিন্তু জানি শুনিও তেওঁলোকে এইবিলাক কাম কৰি থাকিবলৈ দিয়ে। কাৰণ অশুভ মিলন সন্দেহৰ বাহিৰত নহয় যে এইসকল তথা কথিত কয়লাৰ ব্যৱসায়ীৰ লগত নিশ্চয় দিছপুৰীয়া ৰজাত এটা অবৈধ সম্পৰ্ক আছে। আৰু সেই সম্পৰ্কৰ ফলত আজি শ্ৰমিকক গিনিপিগ সজোৱা হৈছে। শ্ৰমিক মৰিলে মৰক, মাত্ৰ কয়লাৰ ব্যৱসায় চলিব লাগে, কোটি কোটি টকাৰ মুনাফা লুটিব লাগে। এই হৈছে এই বিজেপি চৰকাৰৰ নীতি, যাৰ কাৰণে আজি বিজেপি চৰকাৰে এই চৰকাৰৰ নীতিৰ ফলতে আজি কাৰখানা বন্ধ হৈ আছে, সাধাৰণ কৰ্মচাৰী মানুহৰ কোনো নিৰাপত্তা নাই। আজি BRPL বঙাইগাঁও ৰিফাইনাৰীত 22 বছৰ ধৰি কাম কৰা শ্ৰমিকক ছাঁটাই কৰিছে। ছাঁটাই কৰাৰ প্ৰতিবাদ জনোৱাৰ কাৰণে ইউনিয়নৰ নেতাক পুলিচে গ্ৰেপ্তাৰ কৰিব আহিছে। মই পুলিচক সুধিম যে যিবিলাক আইন ভংগ কৰি BRPL কৰ্তৃপক্ষক শ্ৰমিকক 22 বছৰ কাম কৰা শ্ৰমিকক কামৰ পৰা ছাঁটাই কৰে, সেই আইনখনক সুৰক্ষা দিয়াৰ দায়িত্ব পুলিচৰ হয় নে নহয়? অথচ আইনৰ অমান্য কৰা আইন অমান্য মালিক পক্ষৰ বিৰুদ্ধে যেতিয়া শ্ৰমিকে প্ৰতিবাদ কৰিছে, আজি ৰাতিপুৱা 8 বজাৰ পৰা শ্ৰমিকে BRPLৰ কাৰখানাৰ সন্মুখত প্ৰতিবাদ কৰি আছে। কিয়? যে তেওঁলোকক ছাঁটাই কৰা হৈছে 22 বছৰ কাম কৰা শ্ৰমিকক। এই ধৰণে একেই ঘটনা ডিগবৈত ঘটি আছে, একেই ঘটনা ONGC নাজিৰাত ঘটি আছে, একেই ঘটনা অইল ইণ্ডিয়া দুলিয়াজানত ঘটি আছে।
আজি এইসকল শ্ৰমিকক সুৰক্ষা দিব কোনে? ব্যক্তিগত খণ্ডৰ মালিকসকলে বুঢ়া আঙুলি দেখুৱাই দিয়ে শ্ৰম বিভাগক। এই শ্ৰম বিভাগে যদি সক্ৰিয়ভাৱে কাম নকৰে তেতিয়াহ'লে নিশ্চিতভাৱেই ইয়াৰ জবাব দিব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমি জবাব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত। তেওঁ দায়িত্বহীনভাৱে যি মন্তব্য দি আছে যে হয় এইটো অবৈধ, কিন্তু এইটো চাব লাগিব কি হৈছে ঘটনা। আৰে আপুনি এসপ্তাহ খটালে ইতিমধ্যে, 3-4 দিন পাৰ হৈ গ'লে, এসপ্তাহ নহয়, ক্ষমা কৰিব। কিন্তু কিয় আজিলৈকে আপুনি যাব পৰা নাই? কিয় আপুনিতো সদায় একেবাৰে সৰহত মানুহৰ কাষত গৈ নিজৰ চেল্ফি উঠি থাকে। এতিয়া গৈ চেল্ফি উঠক মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপুনি গৈ এতিয়া এই কয়লা খনিত মৃত শ্ৰমিকৰ মৃতদেহৰ ওপৰত চেল্ফি উঠক যদি আপোনাৰ হিম্মত আছে। আৰু যদি আপোনাৰ হিম্মত আছে উত্তৰ দিয়ক, কিয় আজি অবৈধ খনন কাৰ্য চলি আছে? আমি আজি এটা প্ৰতীকী প্ৰতিবাদ কৰিছোঁ। CITU, SFI, DYFI এই 3টা সংগঠনে মিলি আমি প্ৰতীকী প্ৰতিবাদ কৰিছোঁ। আমি এটা কথা সোঁৱৰাই দিছোঁ, এই ধৰণৰ যদি অবৈধ কাৰ্যক্ৰম চলাই থাকে, এই ধৰণৰ যদি আপুনি নিৰ্লিপ্ততা অনুভৱ কৰে শ্ৰমিকৰ প্ৰতি, তেতিয়াহ'লে ভাৰতবৰ্ষৰ লগতে অসমৰো শ্ৰমজীৱী মানুহে ইয়াৰ উচিত জবাব দিবলৈ নিশ্চয় প্ৰস্তুত থাকিব। অহা দিনত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদী কাৰ্যসূচী আমি সংগঠিত কৰিবলৈ বাধ্য হ'ম।